সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নকৈ সংযোজন ঘটিল গুণগুণ জুৱেলাৰী নামাকৰণে এখনি সোণৰূপৰ গহনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। উল্লেখযোগ্য যে যোৰহাটৰ বঙালপুখুৰী তিনিআলিত গুণগুণ জুৱেলাৰী নামেৰে ব্যৱসায়িক প্ৰতিষ্ঠানটি মুকলি কৰা হয়। উল্লেখযোগ্য যে জুৱেলাৰী ব্যৱসায়ত ইতিমধ্যে পৰিচিত হৈ পৰা গুণগুণ জুৱেলাৰীৰ এখন নতুন বিপণী যোৰহাটৰ বঙালপুখুৰী তিনিআলিত মুকলি কৰা হয়। মাজুলী কমলাবাৰী আৰু ফুলনি চাৰিআলিত দুখন বিপণীৰে গ্ৰাহকৰ সম্বাদৰ লাভ কৰা গুণগুণ জুৱেলাৰীৰ এইখন তৃতীয়খন ব্যৱসায়িক প্ৰতিষ্ঠান বুলি জানিবলৈ দিছে ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰ গুণজিৎ সূত্ৰধাৰে। গুণগুণ জুৱেলাৰী এটা পৰিচিত নাম, যিহেতু আমি নগৰে চহৰে বিভিন্ন প্ৰান্তত ঘূৰোঁতে দেখোঁ ডাঙৰ ডাঙৰ হৰ্ডিং ফ্লেক্স দেখোঁ গুণগুণ জুৱেলাৰী, আৰু গুণগুণ জুৱেলাৰী নামটো দেখি মোৰো পৰিচিত, কিন্তু মই গুণগুণ জুৱেলাৰীলৈ যোৱা নাছিলোঁ। গম পালোঁ যে তেওঁলোকৰ মাজুলীৰ ফুলনিত আৰু মাজুলীৰ কমলাবাৰীত তেওঁলোকৰ দুখনকৈ বিপণী আছে, আৰু আজি তৃতীয়খন বিপণী যোৰহাট নগৰৰ বঙালপুখুৰী তিনিআলিত তেওঁলোকে খুব আটকধুনীয়াকৈ আপোনজনকাৰীকৈ সাজি উলিয়াইছে। আজি মোৰে সৌভাগ্য যে এই গুণগুণ জুৱেলাৰীৰ যোৰহাটৰ বঙালপুখুৰীৰ বিপণীটো মুকলি কৰিবলৈ সক্ষম হ'লোঁ। আৰু আমি এটা আশা কৰিম যে গ্ৰাহকৰ সেৱাই হৈছে মূল সেৱা। গ্ৰাহকক যিহেতু আমি ব্যৱসায়ীসকলে গ্ৰাহকক সদায় ভগৱান মানে, যাতে গ্ৰাহক ছেটিছফাই হয়, গ্ৰাহকে ছেটিছফাই হ'লে বাৰে বাৰে ইয়ালৈ আহিব। যদি গ্ৰাহকে কেতিয়াবা ক্ষেত্ৰত ছেটিছফাই নহয়, পুনৰ আহিবলৈ বেয়া পায়, আৰু সোণৰ আ অলংকাৰ গহনা গাঁঠৰি এইবিলাকৰ ক্ষেত্ৰত গ্ৰাহকে সদায় নিৰ্ভৰ কৰে সোণাৰীজনৰ ওপৰত বা দোকানখনৰ ওপৰত, যিহেতু তেওঁলোকৰ ইমান জ্ঞান নাথাকে। সেয়ে আমি আশা কৰিম গুণগুণ জুৱেলাৰীয়ে তেওঁলোকৰ যি কোৱালিটি প্ৰডাক্ট তাৰ ওপৰত গুৰুত্ব দিব, গ্ৰাহকৰ যি ছেটিছফেকশ্যন, গ্ৰাহকৰ যি সেৱা তাত গুৰুত্ব দিব। নিতান্তই যদি গ্ৰাহকক সন্তুষ্ট কৰি ৰাখিব পাৰে তেওঁলোকৰ এই তৃতীয়খন বিপণী কি তেওঁলোকৰ আৰু ভালেমানখিনি বিপণী গঢ়ি উঠিব, যিহেতু মানুহৰ মাজত এবাৰ এটা সুনাম প্ৰতিষ্ঠা কৰাৰ পাছত সেই সুনামটোৱে কিন্তু বহুতখিনি বা সৰু বৃক্ষৰ পৰা বতৰ বৃক্ষলৈকে ৰূপান্তৰ কৰিব পাৰে। ধন্যবাদ। উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নিউজ লাইভ বৈদ্যুতিন মাধ্যমৰ যোৰহাটৰ ব্যুৰ' চিফ তথা যোৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাই। মই প্ৰথমতে মাজুলীৰ পৰাই মানে দোকান সৰুৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। তাৰপৰা ৰাইজৰ মানে আমাৰ কাষ্টমাৰ সহায় হেৰি হোৱাৰ পাছত মানে ফুলনি এখন খুলিলোঁ দোকানখন। তাৰপাছত মাজুলীত আছে, কিন্তু মই ভাবিলোঁ অকণ দোকানখন অকণমান হেৰি কৰোঁ, মানে অকণ আগবঢ়াই দিলোঁ। সেইটো কাৰণে মই আমাৰ যোৰহাটত বঙালপুখুৰীত এখন খুলিলোঁ ৰাইজৰ সুবিধাৰ কাৰণে। আৰু ৰাইজে ৰেচপণ্ডটো ভাল পাইছোঁ, মই আগতে ভাল পাইছোঁ। গতিকে মই যিমান শুদ্ধতা দিওঁ মানে পূৰা 22 কেৰেটেই দিওঁ, আৰু 18 কেৰেটো পায় আমাৰ ওচৰত, 22 কেৰেটো পায়, 18 কেৰেটো পায়। যদি 14 কেৰেট কিছুমান অৰ্ডাৰ দিয়ে তেতিয়া এইটো বনাই দিওঁ আমি। কিন্তু এতিয়ালৈকে ৰেচপণ্ডটো ভালে পাইছোঁ। আশা কৰোঁ আৰু ইয়াত আমাৰ যোৰহাটৰ ৰাইজেও মোক আকোৱালি লয়, সেইটো আশা কৰিছোঁ। আমাৰ ইয়াত অসমীয়া গহনা পাব, তাৰপিছত আপোনাৰ হীৰা গহনা পাব, আপোনাৰ আমাৰ সোণৰ গহনা পাবই এইটো। আৰু আপোনাৰ যদি এক্সচেঞ্জ কৰিব বিচাৰে, পুৰণা সোণ দি পেলাই আপুনি যদি নতুন গহনা নিব বিচাৰে সেইটোও পাব। আমাৰ অসমীয়া গহনা আছিলে, আজিকালি অলপ মডাৰ্ণ কৰিছে, সেই বস্তুখিনিও উপলব্ধ হ'ব নহয় জানো? সেইটোও হ'ব, সেইটো হ'ব, সেইটো বনাওঁ। মইতো আপোনাৰ আজি 20 বছৰ হ'ল মই অসমীয়া গহনা কৰা, নিজে কৰা। নিজে অৰ্ডাৰ যদি দিয়ে, একচুৱেলি মানে অসমীয়া গহনাটো আপোনাৰ আজিকালি চব বাহিৰৰ পৰা ওলাইছে, কিন্তু যিবোৰ আমাৰ অসমত মানে নিজে হেৰি কৰে থলুৱা, সেইটো একচুৱেলি আমাৰ অসমীয়া মানুহে আমাৰ হেৰি কৰি আমি মানে সেইটোৱে ৰিয়েল। বাকীবোৰতো আপোনাৰ চব আজিকালি যিবোৰ আমাৰ কপি ৰাইট কৰি ওলাইছে, যিবোৰ আমাৰ বাহিৰৰ পৰা ওলাইছে, চব আমাৰ অসমৰ মানুহ চাই বস্তুবোৰ ওলাইছে এইবোৰ। দুদিনৰ কাৰণে আমাৰ ডায়মণ্ড এক্সিবিশ্যন চলি আছে। তাৰপিছত আপোনাৰ ডায়মণ্ডৰ পৰা 30% ডিছকাউণ্ট আছে, মেকিং চাৰ্জটো ফ্ৰী ডায়মণ্ডৰ, আৰু আপোনাৰ গ'ল্ডৰ ওপৰত আপোনাৰ 30% আছে, আপোনাৰ চিলভাৰৰ ওপৰত 40% আছে। আমাৰ দোকানখন আপোনাৰ বঙালপুখুৰী যোৰহাটৰ পৰা অভাৰব্ৰিজ পাৰ হৈয়ে আপোনাৰ ৰাইট চাইডে আছে তিনিআলি, আপোনাৰ বঙালপুখুৰী তিনিআলিত। উদ্বোধনী অনুষ্ঠানটিত যোৰহাট জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে বিপণীখনৰ স্বত্বাধিকাৰ গুণজিৎ সূত্ৰধাৰ আৰু তেখেতৰ পৰিয়ালবৰ্গ। আপোনাৰ গুণগুণ জুৱেলাৰী আজি আপোনাৰ অপেনিং হৈছে, তাতে আমি মানে উপস্থিত হৈছোঁহি ষ্টাফ হিচাপত। দাদাৰ দুখন মাজুলীত আছে, এখন কমলাবাৰীত আৰু এইখন ফুলনিত আছে। এইখনো তেনেকৈ, এই দুখন যেনেকৈ আপোনাৰ আগবাঢ়ি গৈছে তেনেকৈ এইখনো আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। তাকে হয় হয়, আপোনাৰ ইয়াত
প্ৰেজেণ্টেশ্যন কৰিবা বা কি মানে ইয়াত আপোনাৰ সোণৰ ৰূপৰ আৰু ডায়মণ্ড আপোনাৰ যদি কেনেবাকৈ পুৰণা ঘৰত আপোনাৰ চুৰি বাৰুতিও থাকে তেনেকৈ আপোনাৰ এক্সচেঞ্জ হৈ যাব কৰিব পাৰিব আপোনাৰ সোণৰ হলমাৰ্ক পাব গোটেইখিনিতে তেনেকৈ হেৰি কৰিব গ্ৰাহকে মানে যেনেকৈ বিচাৰে কাষ্টমাইজ কৰিলেও কাষ্টমাইজ হিচাপে হৈ যাব। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।